মিন্টু লস্কু পুৰা পাগি আছে দেই ঢালাই লস্কু দেই সিঙা হাঁহ এটা দি দে কিন্তু হাঁহ এটা দি দে নতুনকৈ এপইণ্টমেণ্ট দিছোঁ মিন্টুক দেই আজি 2 দিন হৈছে এপইণ্টমেণ্ট দিয়ে এইফালে মুনু আছে আধাৰ কাৰ্ডটোৱে ভোটাৰ কাৰ্ডটোৱে জমা দি দিবি শুনিছ আজি দেই এপইণ্টমেণ্টটো নতুনকৈ হ'লে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড লাগে মোৰ লগত তই জমা দি দিবি দেই মুনু ইয়াৰ পৰা ডকুমেণ্টকেইটা জমা লৈ আমাৰ ফৰ্মত ফিল আপ কৰি চাইন কৰাই ল'বি ইয়াত শুনিছনে শুনিছনে তোৰ মাল পূৰা বনি আছে নিপেন বা আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম অতখন দিছে ভাল লাগি গ'ল গোটেই ফাটি এই পেকেটে কৈছে ঠাণ্ডা দিনত কৈছে কোমল তামোল খাই দিলোঁ এই 2 দিন অতখন ফাটি গৈছে তো সৰুকৈ ঢালা এখন আমি চোতালত ঢালা এটা আগবাঢ়িছোঁ তো পূৰা 10 বেগ চিমেণ্ট ৰেডি 10 বেগত ঢালা দিব পৰা নাই ঠিক 10 বেগ পাৰ হৈ যাব ঢালা 10 বেগত হ'বগৈ নে মুনু তো 10 বেগ চিমেণ্ট পূৰা ঢালাই দিব লাগে দিনটোৰ কাৰণে মানে পূৰা ৰেডি কৰি লৈছোঁ এয়া মছলা দিনটো নাযায় কিন্তু দিনটোৰ কাৰণে চববোৰ ৰেডি কৰি লৈছোঁ তো চাই লওক বুজিছেনে কিহৰ জালি দিছোঁ দেখিছেনে বৰবে চাহ লৈ আহিলে কি চাহ আনিছে আপুনি ভুজিয়া বিকাজী ভুজিয়া আনিছে খাই লৈ লাল চাহ বিকাজী ভুজিয়া তো এইফালে আমাৰ ৰদ ৰেডি কৰি আছে আমাৰ সেই আৰু না 20 ৰেডি কৰি আছে ৰাস্তাত দেই ৰদ আমি পাই দিছোঁ চাই লওক কেনেকুৱা হ'ব আপোনালোকে কমেণ্ট কৰি জনাবচোন চোতালত ঢালাইত আমি জালি দিছোঁ দেখিছেনে কিয় বাঁহৰ জালি দিছোঁ কিন্তু এইখিনিও বহুত মজবুত এই আমিতো বাহিৰৰ দেশতো দেখিছোঁ বিহাৰ চিহাৰ এইবিলাকতো পূৰা স্লেপৰ এক জালি এনেকৈ ৰদ দিয়ে আৰু এক জালি এনেকৈ বাঁহ দিয়ে এনেকৈ দিয়ে স্লেব ঢালি থৈ দিয়ে তো তেনেকৈতো মানুহ আছে তো আমি চোতালৰ ঢালাইহে দিছোঁ আকৌ দেই পূৰা চাই লওক এৰিয়াটো গোটেইখিনি ঢালাই দিব লাগিব ইয়াৰ পৰা ঢালাই তাৰ পৰা ঢালাই আৰু ইয়াৰ পৰা ঢালাই ইয়াৰ ৰেডি হৈ আছে 2 বেগ চিমেণ্ট মছলা 2 বেগৰ ৰেডি তো কিমান পাওঁ দিনতীয়া কাৰ্যসূচীৰে কামৰ প্লেচটো দেখাই থাকিম আপোনালোকে চাই থাকিব আগৰ ব্লকত দেখাইছিলোঁ এইটো ডিজাইন কাটিছিলোঁ দিছেনে তাৰপিছত তাৰ তলতে এইখিনি থাকি গ'ল অকণমান ডিজাইন কাটিবলৈ থাকি গ'ল প্লাষ্টাৰ মাৰিবলৈ থাকি গ'ল এই গ্ৰিলৰ ফিনিচিংটো আছে কৰিবলৈ চাউৰানটো তো মছলা অলপ বেছি খুৱাব লাগিব তো চক তলতে ঢালা আৰম্ভ কৰিছোঁ চোতালৰ ঢালাই এইফালে 2 বেগ বনালোঁ তো ইমান গ'ল প্ৰায় 9 ফুট গ'ল 9 ফুট বাই 5 ফুট হ'ব ইমানটো এৰিয়া গৈছে 2 বেগত দেই 2 বেগত ইমানটো গ'ল বাকী আৰু কেইবেগ খাব ঠিক নাই 10 বেগ চিমেণ্ট আনি থোৱা আছে প্ৰায় 15 বেগৰ ওচৰা-ওচৰি খাব 15 বেগটো খাবই বাৰু কিন্তু 15 বেগতকৈ বেছি খালেও কম নাখায় 15 বেগটো একদম ফুল টাৰ্গেট 15 বেগ দি আছোঁ এয়া আমাৰ লস্কু মছলা বনাই আছে ফটাফট বনা তো চাই থাকক কিমান দূৰ এদায় কৰিব পাৰোঁ ফিনিচিং দেখাই আছোঁ 20 কেইবেগ লাগিব গম পাইছা নাই তো হা কেইবেগ লাগিব 5 বেগমান 4 বেগমান লাগিব আমাৰ এইজন বাবু অৰুণা তাৰ ঘৰত তাৰ বিয়া পাতিব লাগে দেই সেইটো কাৰণে জোৰদাৰ কৰা হৈছে মানে এয়া ঘৰটো হ'লে তাৰ ছোৱালী ফিটিং হৈ আছে বিয়া পাতিব লাগে এখন দেখিছে ৰদৰ জালি সি বৈ দিলে একদম পূৰা কামধেনু ৰদৰ জালি পূৰা পাৰি দিছে দেই মই বনাই দিছে ধুনীয়াকৈ ছেটিং কৰি ইয়াৰ পৰা ঢালাই দি থোৱা হৈছে ঢালাই প্ৰায় 6 বট বনালোঁ 2 বেগকৈ 6 বট নহয় কেইবট 5 বট ফিনিচিং এয়া 6 নম্বৰ বট ৰেডি হৈ আছে লস্কু আৰু মিন্টু মুনু প্ৰায় এতিয়া 5টা বাজু হৈ গ'ল ডিজাইনকে আমি আপোনালোকক দেখাইছিলোঁ তো ফিনিচিং আপোনালোকক দেখাব নোৱাৰিমগৈ আৰু ৰাতি হৈ যাব তো ভিডিঅ'টো বৰ দীঘলো নকৰোঁ ইয়াতে সমাপ্তি কৰি আজি দিনটোৰ কাৰ্যসূচীৰে আপোনালোকক সেয়া আভাস জনাইছোঁ কৃষ্ণ হৰি ৰাম সামৰণি মাৰিছোঁ আমি কাৰ্যসূচী মানে ভিডিঅ' কাৰ্যসূচী সামৰণি মাৰি আজিলৈ টাটা বাই বাই